হেল্ল' এভৰিৱান, আজিৰ এই ষ্টাডি ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম। অ'কে, ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত দুই এটা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত দেখা যায়। তাৰপিছত ইয়াৰ উৎপত্তি ক'ৰ পৰা বা ক'ত শেষ হৈছে আমি ইয়াৰ বিষয়ে ডিছকাছ কৰিম। তো ফাৰ্ষ্ট অফ অল, ব্ৰহ্মপুত্ৰৰ উৎপত্তি হিমালয়ত হয়। হিমালয়ত কেইবাখনো গ্লেচিয়াৰ আছে। তাৰে জিঅ'লজিষ্টবোৰে গণ্য কৰে বা ৰিচাৰ্চ কৰি উলিয়াইছে যে চেমায়ংদম গ্লেচিয়াৰ, চেমায়ংদম ইয়াতে হিমালয় আছে, ইয়াতে হিমালয়ৰ চেমায়ংদম গ্লেচিয়াৰ চি বুলি মই ইণ্টিগ্ৰেট কৰিছোঁ। চেমায়ংদম আৰু আংছাই গ্লেচিয়াৰ, দুটা গ্লেচিয়াৰৰ পৰা এনেকৈ দুটা গ্লেচিয়াৰ আহি একলগ কৰি ব্ৰহ্মপুত্ৰৰ উৎপত্তি কৰে। তাৰপিছত ইয়াতে এণ্টাৰ কৰে চাইনাত। যেতিয়া চাইনাত এণ্ট্ৰি কৰাৰ লগে লগে এই ব্ৰহ্মপুত্ৰ ৰিভাৰক ব্ৰহ্মপুত্ৰ বুলি নহয়, ইয়াৰলুং চাংপো বুলি জনা যায়। চাইনাত যেতিয়া এণ্টাৰ কৰে ইয়াৰলুং চাংপো, উৎপত্তি ক'ত হ'ল? হিমালয়ৰ দুটা গ্লেচিয়াৰে উৎপত্তি কৰিলে, চেমায়ংদম গ্লেচিয়াৰ তাৰপিছত আংছাই গ্লেচিয়াৰ, দুটা একলগ হৈ ব্ৰহ্মপুত্ৰৰ উৎপত্তি কৰিলে। এই ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ লগে লগে চাইনাত যেতিয়া এণ্ট্ৰি কৰিব, বৈ যাব, তেতিয়া কি হয়? তেতিয়া চাইনাত বৈ যোৱাৰ লগে লগে ইয়াক ইয়াৰলুং YURLUNG TSANGPO ইয়াৰলুং চাংপো বুলি জনা যায়। তাৰপিছত কি হয়? ইয়াতে টাৰ্ণ লয়, ইষ্ট পৰ্চনত ইয়াতে এটা টাৰ্ণ লয়। ইয়াতে অৰুণাচল প্ৰদেশ আছে, ইয়াতে অৰুণাচল প্ৰদেশত এণ্টাৰ কৰে। অৰুণাচল প্ৰদেশত এণ্টাৰ কৰাৰ লগে লগে এই ব্ৰহ্মপুত্ৰ প্ৰথমত আছিল ইয়াৰলুং চাংপো। এতিয়া কি হয়? আমি ব্ৰহ্মপুত্ৰক অৰুণাচল প্ৰদেশক দিহাং আৰু চিয়াং বুলি জানো। দিহাং আৰু চিয়াং, অ'কে, দিহাং আৰু চিয়াং অৰুণাচল প্ৰদেশত আমি জানো। তাৰপিছত এণ্টাৰ কৰে অসমৰ এইখিনি পৰ্চনত এণ্টাৰ কৰা পৰ্চনক পাছিঘাট বুলি আমি জানো। পাছিঘাট এৰিয়াত এণ্টাৰ কৰে আৰু ইয়াতে আৰু দুখন নদীয়ে ব্ৰহ্মপুত্ৰক বা ব্ৰহ্মপুত্ৰৰে ট্ৰিবিউটৰী ইয়াতে হয়। এখন হ'ল লোহিত, এখন হ'ল দিবাং। আৰু এখন লোহিত। ইয়াতে এডজইনিং পইণ্ট মানে ট্ৰাইজেংশ্যন তিনিটা নদীৰ মানে মিড পইণ্ট, মানে কি কয়, জইনিং পইণ্ট। অ'কে, ইয়াতে যেতিয়া এণ্টাৰ কৰাৰ লগে লগে অৰুণাচলত চিয়াং আৰু দিহাং বুলি জানে, আৰু ইয়াতে দিবাং আৰু লোহিতে ব্ৰহ্মপুত্ৰক লগ কৰে। অ'কে, তাৰপিছত অসমৰে বৈ ৱেষ্ট বেংগলত, অসম পাৰ কৰি ৱেষ্ট বেংগলত এণ্টাৰ কৰে। ৱেষ্ট বেংগল এণ্টাৰ কৰি বাংলাদেশত এণ্টাৰ কৰে। ইয়াতে বাংলাদেশ আছে, বাংলাদেশৰ পিছত বে অফ বেংগল, ইয়াতে বে অফ বেংগল আছে। বে অফ বেংগলত বে অফ বেংগলত গুচি যায় ব্ৰহ্মপুত্ৰ ৰিভাৰ। তো এতিয়া কথা হ'ল যে এই নদীখন যে বৈ আহিল ইয়াতে হিমালয়ৰ পৰা ষ্টাৰ্ট কৰি চাইনা হৈ, অৰুণাচল হৈ, অসম হৈ ৱেষ্ট বেংগল হৈ, তাৰপিছত বাংলাদেশ হৈ, তাৰপিছত ক'ত পৰিলে? বংগোপসাগৰ বা বে অফ বেংগল। এতিয়া টোটেল লেন্থ ইমান যে ট্ৰেভেল কৰিলে, ইয়াৰ টোটেল লেন্থ কিমান? ইয়াৰ টোটেল লেন্থ ক'লে 2880 কিলোমিটাৰ টোটেল লেন্থ, মানে ট্ৰেভেল কৰিছে। যিমান হিমালয়ৰ পৰা লাষ্টলৈকে বে অফ বেংগললৈকে নপৰালৈকে যিমানখিনি ট্ৰেভেল কৰিছে, টোটেল লেন্থ 2880 কিলোমিটাৰ ট্ৰেভেল কৰিছে। যদি আমাক সোধে তেনেহ'লে অসমত কিমান ট্ৰেভেল কৰিছে? অসমত ট্ৰেভেল কৰিছে 720 কিলোমিটাৰ, 720 কিলোমিটাৰ অনলি অসমত ট্ৰেভেল কৰিছে। ইয়াৰ পৰা ইয়ালৈকে অসমত, মানে তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে ধুবুৰীৰ লাষ্ট বা চাউথ চালমাৰা মানকাছাৰৰ লাষ্ট য'ত শেষ হৈছে, তাতে টোটেল লেন্থ 720 কিলোমিটাৰ ট্ৰেভেল কৰিছে অসমত ব্ৰহ্মপুত্ৰই। অ'কে, আৰু এই ব্ৰহ্মপুত্ৰই ইণ্ডিয়াত টোটেল ট্ৰেভেল কৰিছে 916 কিলোমিটাৰ টোটেল ইণ্ডিয়াত ট্ৰেভেল কৰিছে। অ'কে, অসমত 720 কিলোমিটাৰ। নোট কৰি ল'বা, এই তিনিটা পইণ্ট বহুত ইম্পৰ্টেণ্ট। টোটেল লেন্থ, যদি টোটেল লেন্থ সোধে 2880 কিলোমিটাৰ টোটেল লেন্থ, যদি অসমৰ লেন্থ সোধে 720 কিলোমিটাৰ, যদি ইণ্ডিয়াৰ সোধে 916 কিলোমিটাৰ ট্ৰেভেল কৰিছে হোল ইণ্ডিয়াত, হোল অসমত 720 কিলোমিটাৰ ট্ৰেভেল কৰিছে। এতিয়া অ'কে, ডিষ্টেঞ্চখিনি গ'ল বা লেন্থখিনি যোৱাৰ লগে লগে আমাৰ ইয়াতে কুৱেশ্যন আহে
ইয়াৰ পৰা আহি ইয়াৰ পৰা অসমত এণ্টাৰ কৰি আৰু এই ব্ৰহ্মপুত্ৰ অসমতহে ব্ৰহ্মপুত্ৰ জনা যায়। এতিয়া ৱেষ্ট বেংগলত সোমোৱাৰ লগে লগে ৱেষ্ট বেংগলত সোমোৱাৰ লগে লগে ইয়াক জনা যায় যে য়মুনা বা যমুনা, ইংলিছত য়মুনা আৰু যমুনা, অসমীয়াত য়মুনা বা যমুনা ৱেষ্ট বেংগলত আমি গম পাওঁ। আৰু ইয়াৰ পৰা আহে গংগা। এই গংগা আৰু যমুনা ৱেষ্ট বেংগলত যায়। যমুনা নাম চেঞ্জ হয়, ব্ৰহ্মপুত্ৰৰ নাম চেঞ্জ হৈ ৱেষ্ট বেংগলত কি হয়, যমুনা বা য়মুনা আৰু গংগাই ইয়াতে জইন কৰাৰ লগে লগে একেলগে ক'ত পৰে, বে অফ বেংগলত পৰি যায়। আৰু এই বে অফ বেংগলত যেতিয়া পৰে মেঘনা বুলি জনা যায়। বা আৰু এটা কুৱেশ্যন, ইয়াতে বে অফ বেংগল ৱেষ্ট বেংগল পাৰ হৈ ইয়াতে ক'ত কৰে ইয়াতে বাংলাদেশত থাকে। বাংলাদেশত পদ্ম বুলি জানে। এই যে গংগা যে আহিল, গংগা আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ, ইয়াতে বাংলাদেশত যেতিয়া যাব এই নদীক পদ্মা বুলি জানিব। দুটা নদীৰ একেলগে ইয়াতে পইণ্ট কৰি একেলগে জইন হ'ব। তাৰপিছত ই বাংলাদেশত এণ্টাৰ কৰিব। বাংলাদেশত এণ্টাৰ কৰাৰ লগে লগে পদ্মা বুলি জানো। তাৰপিছত পদ্মাৰ পিছত যেতিয়া বে অফ বেংগলত পৰিব, ইয়াতে বংগোপসাগৰত পৰিব, তেতিয়া বংগোপসাগৰ পৰাৰ লগে লগে ইয়াক মেঘনা বুলি জনা যায়। তো আমি এগেইন ৰিকল কৰিছোঁ, ইয়াৰে হিমালয়ৰ পৰা ষ্টাৰ্ট কৰি হিমালয়ত চামায়ংদম আৰু আংছাই গ্লেচিয়াৰৰ পৰা ষ্টাৰ্ট হয়। তাৰপিছত চাইনাত এণ্ট্ৰি কৰে। চাইনাত এণ্ট্ৰি কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ নাম হয় ইয়াৰলুং চাংপো। তাৰপিছত অৰুণাচলত এণ্টাৰ কৰে। অৰুণাচলত ইয়াৰ নাম দিহাং আৰু চিহাং। তাৰপিছত অসমত এণ্টাৰ কৰে। অসমত এণ্টাৰ কৰাৰ লগে লগে ইয়াক ব্ৰহ্মপুত্ৰ আমি জানো। অ'কে, তাৰপিছত ই প্ৰথমত ৱেষ্ট বেংগলত যায়। ৱেষ্ট বেংগলত ইয়াৰ নাম যমুনা বা য়মুনা বুলি জানে। আৰু আমাৰ ৱেষ্ট ফালৰ পৰা গংগাই আহি ব্ৰহ্মপুত্ৰক লগ কৰে। তেতিয়া ই বাংলাদেশত এণ্টাৰ কৰে। বাংলাদেশত এণ্টাৰ কৰাৰ লগে লগে আমি পদ্মা বুলি জানো। তাৰপিছত বে অফ বেংগলত এণ্টাৰ কৰাৰ লগে লগে ইয়াক বংগোপসাগৰত পৰাৰ লগে লগে ইয়াক আমি মেঘনা বুলি জানো। অ'কে, আৰু টোটেল লেন্থো ক'লোঁ। আৰু কেইটামান ইম্পৰ্টেণ্ট কথা, এইখিনি হ'ল নৰ্মেল। আৰু ইয়াৰ ট্ৰিবিউটাৰিজ, ব্ৰহ্মপুত্ৰৰ বহুতকেইটা ট্ৰিবিউটাৰিজ আছে, চাউথ বেংক আৰু নৰ্থ বেংক ট্ৰিবিউটাৰিজ। অ'কে, তাৰে নোট কৰি ল'বা। নৰ্থ বেংক ট্ৰিবিউটাৰিজ হ'ল সোৱণশিৰি, ৰাংগা নদী, দিগ্ৰাং, বুৰৈ, তাৰপিছত বৰগং, মানাছ, বেকী, আই, এইবিলাক হ'ল নৰ্থ বেংক ট্ৰিবিউটাৰিজ। আৰু চাউথ বেংক ট্ৰিবিউটাৰিজ হ'ল দিবাং, লোহিত, ধনশ্ৰী, বুঢ়ীদিহিং, তাৰপিছত কপিলি, বকো, এইকেইটা হ'ল চাউথ ট্ৰিবিউটাৰিজ, চাউথ বেংক ট্ৰিবিউটাৰিজ। অ'কে, এইখিনি হ'ল মানে থুলমূলকৈ ব্ৰহ্মপুত্ৰৰ যিখিনি ট্ৰিবিউটাৰিজ আছিল মই এনেই নৰ্মেলি কৈ দিলোঁ। তাৰপিছত লেন্থখিনিও ক'লোঁ। এতিয়া ব্ৰহ্মপুত্ৰৰ আন এটা নাম ৰেড ৰিভাৰ বুলিও আমি জানো। অ'কে, আৰু এটা নোট কৰি ল'বা, ব্ৰহ্মপুত্ৰক আমি ৰেড ৰিভাৰ বুলিও জানো। তাৰপিছত আৰু এটা নাম বুলি জানো, ছন অফ লৰ্ড ব্ৰহ্মা। ব্ৰহ্মপুত্ৰক ছন অফ লৰ্ড ব্ৰহ্মা বুলিও জনা যায়। লৰ্ড ব্ৰহ্মা, লৰ্ড ব্ৰহ্মা, BRAHMA, লৰ্ড ব্ৰহ্মা বুলিও ব্ৰহ্মপুত্ৰক জনা যায়। আৰু ব্ৰহ্মপুত্ৰক অনলি মেল ব্ৰহ্মপুত্ৰক অনলি মেল ৰিভাৰ বুলি জনা যায়। অ'কে, অনলি মেল ৰিভাৰ বুলি জনা যায়। ব্ৰহ্মপুত্ৰক অনলি মেল ৰিভাৰ বুলি জনা যায়। মেল ৰিভাৰ ইন ইণ্ডিয়া। ইণ্ডিয়াৰ যদি কোনোবা এটা কুৱেশ্যনত সোধে যে ইণ্ডিয়াৰ অনলি মেল ৰিভাৰ কোনটো, দেন ব্ৰহ্মপুত্ৰ। অ'কে, দেন ব্ৰহ্মপুত্ৰ। তাৰপিছত ব্ৰহ্মপুত্ৰৰ ওপৰত 5 ব্ৰিজ আছে, কনষ্ট্ৰাক্ট কৰা হৈছে বা আছে। তাৰে হ'ল শৰাইঘাট, নিউ শৰাইঘাট, কলীয়া ভোমোৰা, নৰনাৰায়ণ সেতু, বগীবিল। বাট এটা কথা, ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া এইটো লোহিত ৰিভাৰৰ ওপৰত আছে। ইয়াতে লোহিত ৰিভাৰ আছে, ইয়াতে লোহিত ৰিভাৰ এইটো ব্ৰহ্মপুত্ৰৰ ওপৰত নাই। ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া সেতু আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নাই, কিন্তু লোহিতৰ ওপৰত আছে। লোহিত হ'ল চাউথ বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ। অ'কে, কুৱেশ্যন যদি আহে যে ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া ব্ৰিজ ক'ত আছে, দেন লোহিত ৰিভাৰৰ ওপৰত আছে। অ'কে, এইটো বাট বাকী 5খন যিখন মেইন ব্ৰিজ আছে, শৰাইঘাট, নিউ শৰাইঘাট, কলীয়া ভোমোৰা, নৰনাৰায়ণ সেতু, বগীবিল, এই 5খন ব্ৰহ্মপুত্ৰৰ ওপৰতে আছে। তো এইখিনি হ'ল। আৰু
শদিয়া টু ধুবুৰী ইয়াতে শদিয়া ইয়াতে ধুবুৰীলৈকে টোটেল আমাৰ ব্ৰহ্মপুত্ৰ বুলি জানো আৰু টোটেল লেন্থ 720 কিলোমিটাৰ অসমত ট্ৰেভেল কৰে। মই এগেইন ৰিভিজন কৰি দিছোঁ 916 কিলোমিটাৰ ইণ্ডিয়াত কৰে আৰু টোটেল লেন্থ বুলি ক'লে 2880 কিলোমিটাৰ। অ'কে, মই এগেইন ৰিভিজন কৰি দিছোঁ ব্ৰহ্মপুত্ৰৰ যিবোৰ মেইন টপিক। ভালকৈ মন কৰিবা, যিসকলে চাই আছা আকৌ ৰিভিজন হ'ব এবাৰ। হিমালয়ৰ পৰা ইয়াতে হিমালয়ৰ দুটা গ্লেছিয়াৰ, চেমায়ংডম গ্লেছিয়াৰ আৰু আংছাই গ্লেছিয়াৰ। ইয়াৰ পৰা ষ্টাৰ্ট আহি ইয়াতে জইন হৈ ইয়াতে চাইনাত সোমাৰ লগে লগে ইয়াৰলুং চাংপো বুলি জানো। তাৰপিছত অৰুণাচলত এণ্টাৰ কৰে। অৰুণাচলত এণ্টাৰ কৰাৰ লগে লগে দিহাং আৰু চিহাং বুলি জনা যায় ব্ৰহ্মপুত্ৰক। তাৰপিছত অসমত এণ্টাৰ কৰে শদিয়া। অসমত এণ্টাৰ কৰাৰ লগে লগে ইয়াক আমি ব্ৰহ্মপুত্ৰ জানো। আমি জানো যে ব্ৰহ্মপুত্ৰ। তাৰপিছত ইয়াতে মাজুলী হৈ ইয়াতে ধুবুৰী হৈ পাৰ হৈ যায়, তাতে ৱেষ্ট বেংগল যায়। ৱেষ্ট বেংগলত আমি ইয়াক যমুনা বা যমুনা বুলি জানো আৰু ইয়াৰ পৰা গংগা আহি বাংলাদেশত লগ কৰে। ইয়াতে আমি বাংলাদেশত কি বুলি জানো? পদ্মা বুলি জানো। পদ্মা। তাৰপিছত এই নদী দুটাই একেলগ হৈ বে অফ বেংগলত পৰি যায় বা যায়, তেতিয়া আমি মেঘনা বুলি জানো। তো এইখিনি আছিল ট্ৰেভেলিং আৰু টোটেল ডিষ্টেঞ্চ 2880 কিলোমিটাৰ আৰু ইণ্ডিয়াত 916 কিলোমিটাৰ। তাৰপিছত অসমত 720 কিলোমিটাৰ ট্ৰেভেল কৰে। এইটো হ'ল এইটো ইণ্ডিয়া আৰু এইটো আছাম 720 আছামত ট্ৰেভেল কৰে। অ'কে, আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত 5খন ব্ৰিজ আছে। সেইখন হ'ল চৰাইঘাট, নিউ চৰাইঘাট, কলিয়াভোমোৰা, নৰনাৰায়ণ সেতু আৰু বগীবিল। বাট ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া ব্ৰিজ আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নাই, কিন্তু লোহিত ৰিভাৰৰ ওপৰত আছে। লোহিত ৰিভাৰ কি? সাউথ বেংক ট্ৰিবিউটাৰিজ। আৰু নৰ্থ বেংক ট্ৰিবিউটাৰিজ কি আছে? সুবনশিৰি, ৰংগা নদী, দিগ্ৰং, বুৰৈ, বৰগং, তাৰপিছত মানাছ, বেকি, আই। আৰু সাউথ বেংক ট্ৰিবিউটাৰিজ দিবাং, দিচাং, লোহিত, ধনশিৰি, বুঢ়ীদিহিং, কপিলি, বকো, কৃষ্ণাই, দুধনৈ, এইবোৰ। অ'কে, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। তোমালোকে ভালকৈ ভিডিঅ'টো চাবা বা ভালকৈ এবাৰ দুবাৰ চালে ব্ৰহ্মপুত্ৰৰ ওপৰত কনচেপ্টখিনি ক্লিয়াৰ হ'ব। থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।